শিৱসাগৰৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান খোজৰ উদ্যোগত অনুষ্ঠিত কৰা দশম শিৱসাগৰ গ্ৰন্থ উৎসৱৰ জুবিন গাৰ্গ সাহিত্য ক্ষেত্ৰ বৰ্তমান উদুলিমুদুলি হৈ পৰিছে। পঢ়ুৱৈ সমাজেৰে ভৰি পৰিছে। মই দেখুৱাইছোঁ শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত যোৱা 1 নৱেম্বৰৰ পৰা 11 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে ইয়াত শিৱসাগৰ গ্ৰন্থ মহোৎসৱ। আৰু এই গ্ৰন্থ মহোৎসৱত এইবাৰ অৰ্ধশতাধিক বিপণীয়ে অংশগ্ৰহণ কৰিছে। আৰু আজি 7ম দিনত মই দেখুৱাইছোঁ পৰিৱেশ ইয়াত বিভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক ছাত্ৰ ছাত্ৰী আহিছে এই গ্ৰন্থ উৎসৱলৈ। মই প্ৰথমে ইয়াত প্ৰকাশন গোষ্ঠীসমূহ আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম। বিপণীৰ বিক্ৰেতাসকল আছে, গ্ৰন্থ বিক্ৰেতাসকল। নবীন অলপ আহিবা। মই দেখুৱাইছোঁ ইয়াত বহু সংখ্যক নতুনকৈ এইবাৰ প্ৰকাশ কৰা গ্ৰন্থও আছে। এইবাৰ কেনেকুৱা ধৰণৰ পৰিৱেশ? এইবাৰ পৰিৱেশ বৰ্তমানলৈকে ভালেই হৈছে আৰু মানুহে গ্ৰন্থ ক্ৰয় কৰিছে। আৰু আমাৰ যি বুৰঞ্জী কোষ, আমাৰ যিটো বুৰঞ্জী কোষ আমাৰ লৈছোঁ ষ্টল, এই ষ্টলটো যথেষ্ট বিক্ৰী হৈছে। বিশেষতঃ মোৰ আহোম বুৰঞ্জী কোষখন, এই আহোম বুৰঞ্জী কোষখন বিক্ৰী হৈছে। আৰু অন্যান্য বুৰঞ্জী গ্ৰন্থও গৈছে বা অন্যান্য ষ্টলৰ পৰাও গৈছে। আৰু দেখিছোঁ আমি ইয়াত সাধাৰণতে বুৰঞ্জী ৰাখিছোঁ আমাৰ ষ্টলটোত, কিন্তু আন ষ্টলত বাকী অন্যান্য যিবোৰ কিতাপ সেই কিতাপবোৰ কিন্তু লৈ গৈছে, ক্ৰয় কৰিছে। জুবিন গাৰ্গৰ কিতাপ গৈছে। ইয়াতো আমাৰ এখন আছে যুগদস্তা, এখন আমি উলিয়াইছোঁ। আৰু 108জন ৰাইটাৰৰ এখন মানে সুন্দৰ কিতাপ। হয়, আচলতে এইবাৰ এই য'ত বৰ্ডিং খেলপথাৰত যি শিৱসাগৰ গ্ৰন্থ উৎসৱ ইয়াত অনুষ্ঠিত কৰা হৈছে, এইবাৰ জুবিন গাৰ্গ সাহিত্য ক্ষেত্ৰত অনুষ্ঠিত কৰা হৈছে। আৰু মই দেখুৱাইছোঁ এইবাৰ আমাৰ সকলোৰে হেঁপাহৰ মৰমৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গৰ গ্ৰন্থ যথেষ্ট ইয়াত জুবিন গাৰ্গৰ জীৱন সম্পৰ্কে থকা, জুবিন গাৰ্গৰ গানৰ সন্দৰ্ভত থকা কিতাপ যথেষ্ট বিক্ৰী হৈছে। মই ইয়াত বহু সংখ্যক পাঠক আছে। অকণমান বাইদেউ ক'ৰ পৰা আহিছে? মই লাকো পথালিগড়ৰ পৰা আহিছোঁ। হয়, কি লৈছে? মই এই ল'ৰাবিলাকৰ কাৰণে কিতাপ পঢ়ি ভাল পাওঁ বুলি এই কিতাপ কেইখনমান লৈছে সিহঁতলৈ, আৰু ল'লোঁ অলপ। ভাল লাগিছে মোৰ। এনেও মানে গ্ৰন্থমেলা বুলি ক'লে বহুত ভাল লাগে। আৰু মই যেনেকৈ হ'লেও মানে এপাক হ'লেও মানে মই আহি লৈ মানে চাওঁ। মই সৰু ল'ৰা ছোৱালীবিলাকে আজিকালি পঢ়িবলৈ বহুত ইচ্ছা কৰিছে। আগতকৈ বহুতখিনি আহিলে, এতিয়াও পঢ়ে। হয়, এইটো অতি ইতিবাচক কথা যে মই দেখুৱাইছোঁ শিৱসাগৰ গ্ৰন্থ উৎসৱৰ পৰিৱেশ। ইয়াত ছাত্ৰ ছাত্ৰীসকলো আহিছে বিভিন্ন প্ৰান্তৰ পৰা। মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। ক'ৰ পৰা আহিছে? হাতত দেখিছোঁ কিতাপ। আমি শিৱসাগৰে হয়। কি লৈছে? এই কিতাপ চাইছোঁ আৰু ল'লোঁ দুখনমান। মই ইয়াতে প্ৰকাশন গোষ্ঠীও আছে। আমি এখন আছোঁ বৰ্তমান জ্ঞানমত। দাদা বিক্ৰী বাৰ্তা কেনেকুৱা? ভাল হৈছে। কেনেকুৱা গ্ৰন্থৰ এটা বেছি? এইবাৰ আমাৰ শিশু গ্ৰন্থবিলাক বেছি বিক্ৰী হৈছে, লগতে জুবিন গাৰ্গৰ কিতাপ সকলো বিক্ৰী হৈছে। শিশু গ্ৰন্থ যথেষ্ট বিক্ৰী হৈছে, সেয়া সঁচাকৈয়ে ভাল লগা পৰিৱেশ। বাইদেউ অকণমান এইফালে আহিব। বাইদেউ কি ল'লে? ক'ৰ পৰা আহিছে? মই শিৱসাগৰৰে হয়। মই দুখন কিতাপ ল'লোঁ এতিয়ালৈকে। এখন সূৰ্য ফুলৰ দেশলৈ প্ৰান্তিক শৰ্মাৰ, আৰু এখন জুবিন গাৰ্গৰ দেউতাকৰ যিখন লিখিছিলে জুবিন গাৰ্গৰ, সেইখন গ্ৰন্থ ল'লোঁ। আৰু বাকী চাইছোঁ আৰু। কপিল ঠাকুৰে লিখিছিলে। হয় হয়। হয়, আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ জীৱন, জুবিন গাৰ্গৰ সংগীতৰ সন্দৰ্ভত লিখা গ্ৰন্থ যথেষ্ট বিক্ৰী হৈছে। মই অকণমান বাহিৰলৈ ওলাম। ইয়াতে দেখিছোঁ হাতত কিতাপ দেখি ভাল লাগে। ক'ৰ পৰা আহিছে? মই শিৱসাগৰ নামটি। হয়, কি লৈছে? এখন আছে জপনাখন জপাই আহিবি, ৰাধাৰ কলিগাইজনী সোমাই আহিব, বিস্ময়ত প্ৰকাশিত এখন ধাৰাবাহিক উপন্যাস। আৰু এইবাৰ পৰিৱেশটো কেনেকুৱা? এইবাৰ পৰিৱেশটো যথেষ্ট ভাল হৈছে। বিশেষকৈ ল'ৰা ছোৱালীখিনিক দেখিছোঁ, ছাত্ৰ ছাত্ৰীখিনিক দেখি সঁচাকৈ ভাল লাগিছে। কাৰণ কিতাপ পঢ়াৰ এটা সকলোৰে মাজত মানসিকতাটো গঢ়ি উঠিছে, সেইটো দেখি ভাল লাগিছে। আৰু যিহেতু জুবিনে কৈছিলে কিতাপ নপঢ়া জাতিক গামোচাই বচাব নোৱাৰে বুলি, সেই মানসিকতা যে চবৰে মাজত গঢ়ি উঠিছে, সেইটো দেখি যথেষ্ট ভাল লাগিছে। হয়, সঁচাকৈ ভাল লগা পৰিৱেশ। এয়া দেখুৱাইছোঁ মই ছাত্ৰ ছাত্ৰীসকলৰ হাতে হাতে গ্ৰন্থ মই দেখুৱাইছোঁ। জানিব বিচাৰিম আন এখন মই অসমৰ অন্য এখন সকলোৱে চিনাকি নাম বনলতাৰ যি বিপণী আছে, বনলতাত আমি যাম। বনলতাৰ আমি প্ৰথমে ইয়াত যি দেখিছে শিশুসকলক লৈ আহিছে পিতৃ মাতৃসকলে। বাইদেউ ক'ৰ পৰা আহিছে? কোলাত কেঁচুৱালৈও আহিছে। অকণমান মই দেখুৱাম ইয়াৰ পৰিৱেশটো। বাইদেউ ক'ৰ পৰা আহিছে? ক'ৰ পৰা আহিছে? আমি ইয়াৰে। কেনেকুৱা এবাৰ পৰিৱেশ? পৰিৱেশত মই আগতে অহাই নাই, বহুত দিনতে এদিন সোমাইছিলোঁ।
এতিয়া এনেই আমাৰ ভাল লাগিছে ভাল লাগিছে। মই ইয়াতে বনলতাৰ বিকেট প্ৰতিষ্ঠানৰ আছে দাদা। এইবাৰ আপোনালোকৰ ফালৰ পৰা কি গ্ৰন্থ নতুন নতুন ফালৰ পৰা 7খন কৰিছোঁ আমাৰ এতিয়া মানে চক্ৰবেহু বুলি আছে, অমৰত্ব অনুসন্ধান, জুবিন দাৰ ওপৰত যোৱাকালি এখন ওলাইছে জুবিন বৈভৱ। এইবাৰ জুবিন দাৰ গ্ৰন্থ, জুবিন দাক লৈ লিখা গ্ৰন্থ যথেষ্ট চাহিদা আছে। প্ৰতিখন গ্ৰন্থই জুবিন দাৰ ওপৰত যিখিনি গ্ৰন্থ লিখা আছে প্ৰতিখন গ্ৰন্থই বিক্ৰী হৈ আছে। মানে বিক্ৰী বাৰ্তা মানে ঠিকেই বুলি ক'ব লাগিব। হয়, সাধাৰণতে এই শিৱসাগৰ যি গ্ৰন্থ উৎসৱলৈ বিভিন্ন প্ৰান্তৰ পৰা পাঠকসকল আহিছে। গ্ৰন্থৰ বিক্ৰেতা প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী পাঠক সকলোৰে এটা সমন্বয়স্থলী হ'ল এই ধৰণৰ গ্ৰন্থ উৎসৱ বা গ্ৰন্থমেলাসমূহ। আৰু শিৱসাগৰ গ্ৰন্থ উৎসৱত এইবাৰ এই মুহূৰ্তলৈকে 4খন আচলতে 5-6খনৰ অধিক গ্ৰন্থ এই শিৱসাগৰ গ্ৰন্থ উৎসৱত উন্মোচন কৰা হৈছে। ইয়াত শিৱসাগৰ গ্ৰন্থ উৎসৱতে সৰ্প বিশেষজ্ঞ তথা বিশিষ্ট সংজ্ঞাহাৰক সুৰজিৎ গিৰিৰ এখন গ্ৰন্থ ভেনম আৰ্মি ইয়াত উন্মোচন কৰা হ'ল। সেইদৰে প্ৰয়াত মঞ্জুলা দেৱীৰ সেউজীয়া ধৰণী সেউজীয়া মন, বিউতি বৰা দত্তৰ হেলুৱৈ গজা আৰু বিশ্বাসৰ খটখটি আৰু জেহেৰুদ্দিন খানৰ বনটোৰ প্ৰকৃতি প্ৰেমকে ধৰি ইয়াত 10খনৰ অধিক গ্ৰন্থ শিৱসাগৰ গ্ৰন্থ উৎসৱত ইয়াত উন্মোচন কৰা হৈছে। আৰু ইয়াত যিহেতু আজি 7মটো দিন, এই 7মটো দিনতো ইয়াত কেইবা লক্ষাধিক টকাৰ গ্ৰন্থ এই আজিৰ দিনটোলৈকে বিক্ৰী হোৱা বুলি সদৰি কৰিছে ইয়াৰ শিৱসাগৰ গ্ৰন্থ উৎসৱৰ আয়োজক সমিতিয়ে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।